আপুনি জানেনে আমাৰ ভাৰতবৰ্ষত এনেকুৱা এখন ৰাজ্য আছে যি ৰাজ্যত আজিৰ দিনতো কোনো ৰেলৱেৰ যাতায়াত ব্যৱস্থা গঢ়ি তোলা নাই। ভাৰতৰ এই ৰাজ্যখনৰ নাম হৈছে ছিকিম। ছিকিমত থকা হিমালয় পৰ্বতমালা আৰু জিঅ'গ্ৰাফি ডিফিকাল্টিৰ বাবে ৰেলৱে ব্যৱস্থাটো ডেভেলপ কৰাটো বহুত চেলেঞ্জিং কাম হয়। সেইবাবে এই ৰাজ্যত আজিৰ দিনতো কোনো ৰেলৱে ব্যৱস্থাটো ডেভেলপ কৰিব পৰা নাই। কিন্তু 2025 চনত আমাৰ ভাৰত চৰকাৰে সেভক ৰাংপো ৰেলৱে নামৰ এটা প্ৰজেক্ট হাতত লৈছে, যি প্ৰজেক্টটোৰ জৰিয়তে ছিকিমত প্ৰথমবাৰৰ বাবে ৰেলৱে ইনষ্টল কৰা হ'ব। আৰু এই প্ৰজেক্টটোৰ জৰিয়তে ছিকিম আৰু ৱেষ্ট বেংগলৰ মাজত এক ৰেলৱে কানেকশ্যন কৰা হ'ব। প্ৰজেক্টটোৰ ডিষ্টেন্স এবাউট 45 কিলোমিটাৰ্ছ হ'ব আৰু এই প্ৰজেক্টটো 2027 চনত কমপ্লিট কৰা হ'ব। If you wanna get more this type of video, do subscribe or follow. And never forget to hit the like button. Your little bit support encourages me to make more incredible video. So be with me and keep supporting me. Thanks for watching this video till the end.